সাব জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ হাৰিয়ানাত পাঞ্চকুলাত আছিলে তো তাৰে আমাৰ 6 গৰাকী প্লেয়াৰ্স আমাৰ অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে তাৰে আমাৰ 3 গৰাকীয়ে গোল্ড মেডেল পাবলৈ সক্ষম হৈছে 2 গৰাকী সিলভাৰ মেডেল আৰু 1 গৰাকী ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে হয় আমাৰ ইনচেন্ট টাইকন গোটেই 6 গৰাকী প্লেয়াৰে আমাৰ ইনচেন্ট টাইকন মৰাণৰ ইনচেন্ট টাইকন একাডেমীৰ হয় তেখেতলোকৰ ছায়ামণি গগৈ 38 শাখাত গোল্ড মেডেল পাবলৈ সক্ষম হৈছে এণ্ড ইনচুমা তামাং 32 শাখাত এণ্ড শোয়েব আশৰাফ হুছেইন 23 শাখাত এণ্ড সমীৰণ গগৈ 32 শাখাত সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে এণ্ড তিধান্যা বৰাই 18 কেজি শাখাত সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে এণ্ড হিমাংগী তামাঙে 26 শাখাত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে হয় বহুত ভাল লাগিছে কেতিয়া পৰা শিকি আছে মোৰ 8 বছৰ মান হৈ গ'ল 8.5 বছৰ কোনে শিকাই আছে প্ৰণৱ গগৈ ছাৰ ইয়াৰ পূৰ্বে ক'ৰবাত খেলিছিলা আগত ওড়িশাত এবাৰ খেলিছিলোঁ নেশ্যনেল কি পাইছে এতিয়া সিলভাৰ মেডেল পাইছিলোঁ কি পাইছে এতিয়া গোল্ড মেডেল পাইছোঁ ভৱিষ্যতে কি কৰিম বুলি ভাবিছোঁ আৰু ভাল কৰি যাম বুলি এনেকৈ কি পঢ়ি আছে ক্লাছ 6ত চেণ্ট জোচেফ হায়াৰ ছেকেণ্ডেৰী স্কুল কি নাম তোমাৰ ইনচুমা তামাং ক'ত পঢ়ি আছা মই SBKB ক'ত খেলিব গৈছিলা হাৰিয়ানা কি পালা গোল্ড মেডেল কেতিয়া পৰা শিকি আছা টাইকোৱাণ্ডো 4 বছৰ মান হ'ল কোনে শিকাই আছে প্ৰণৱ গগৈ কোন স্কুল স্বামী বিবেকানন্দ তোমাৰ টাইকোৱাণ্ডো স্কুলৰ নাম ইনচেন্ট টাইকোৱাণ্ডো একাডেমী ভৱিষ্যতে কি কৰিম বুলি ভাবিছা এনেকৈ আৰু মেডেল আনি থাকিম নেশ্যনেল খেলিবলৈ যাম নাম তোমাৰ মাই নেম ইজ তিধান্যা বৰা ক'ত খেলিব গৈছিলা হাৰিয়ানা কি পালা সিলভাৰ মেডেল পাই কিমান বছৰৰ পৰা শিকি আছা 2 বছৰ কোনে শিকাইছে প্ৰণৱ গগৈ ছাৰ ভৱিষ্যতে আৰু কি কৰিম বুলি ভাবিছা ডাঙৰ হ'লে প্লেয়াৰ হ'ম ভাল প্লেয়াৰ হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত